নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ANM নাৰ্ছিং কৰ্চৰ থাৰ্ড কাউন্সিলিং হৈ গৈছে। এতিয়া ইয়াৰে মেৰিট লিষ্ট আৰু এডমিশ্যন নটিচটো প্ৰকাশ কৰিছে। এই ভিডিঅ'টোত আজি আমি SSUHSৰ ANM নাৰ্ছিঙৰ থাৰ্ড কাউন্সিলিঙৰ এডমিশ্যনৰ নটিচৰ কথা আলোচনা কৰিম। এডমিশ্যন ডেট কেতিয়া, ক'ত এডমিশ্যন ল'ব লাগিব, মেডিকেল ফিটনেছ চাৰ্টিফিকেট, সকলোবিলাক তথ্য ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। বাকী কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত সুধিব পাৰিব। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে, জইন হৈ ল'ব। ইয়াৰে মেৰিট লিষ্টখন বা এডমিশ্যন নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইট eduasamplas.com ভিজিট কৰিব পাৰিব। এই ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে কাউন্সিলিঙৰ সকলোবিলাক ডিটেইলছ দিয়া আছে। কাউন্সিলিং কেতিয়া হৈছিলে, কিমান ৰাউণ্ড কাউন্সিলিং, কিমান চিট আহিছিলে, সকলোবিলাক দিয়া আছে। থাৰ্ড কাউন্সিলিং অফলাইন হৈছিলে, DHSFW দিছিলে। ডেটটো হৈছিলে 9 জানুৱাৰী 2026ত। কোন কোন কেণ্ডিডেটক পাতিছিলে সকলোবিলাক তথ্য দিয়াই আছে। ইয়াতে চিট কেপাচিটি আপোনালোকে চাব পাৰে 71টা আহিছিলে। ইয়াতে আপোনালোকক এটা বস্তু দেখাই দিম, আপোনালোকে সেইটো চেক কৰি ল'ব। তলৰ ফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে কুইক লিংক ছেকশ্যন এটা দিয়া আছে। এডমিশ্যন নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ইয়াতে ডাউনলোড অপশ্যনটো আছে। ডাউনলোড অপশ্যনত এডমিশ্যন নটিচখন ডাউনলোড কৰিব লাগিব। এডমিশ্যন ডেট সকলোবিলাক দিয়া আছে আৰু ইয়াতে মেৰিট লিষ্টখন দিয়া আছে। অফিচিয়েল ৱেবছাইটতো মেৰিট লিষ্টখন দিয়া আছে। কিন্তু মই আপোনালোকক দেখাইছিলোঁ চিট কেপাচিটি 71 বুলি দিয়া আছে। কিন্তু আপোনালোকে যেতিয়া মেৰিট লিষ্ট অপশ্যনত ক্লিক কৰে, মেৰিট লিষ্ট অপশ্যনত ক্লিক কৰিলে ইয়াতে মাত্ৰ 23টাই চিট কেপাচিটিৰ তথ্য দিয়া আছে। বাকী এতিয়াও চিট কেপাচিটি খালী আছে, নহয়তো এই মেৰিট লিষ্টখন হাফকৈ আপলোড দিছে। দুটাৰ কোনোবা এটা হ'ব। এতিয়াও চিট কেপাচিটি খালী আছে, নহ'লে মেৰিট লিষ্টখন সম্পূৰ্ণকৈ আপলোড দিয়া নাই। বাকী মেৰিট লিষ্টখন কাৰ কাৰ নাম আছে জনাব। এতিয়া আমি এডমিশ্যন ডেটটো চাই লওঁ। এইখনে হৈছে এডমিশ্যন নটিচখন। ইয়াতে দিয়া আছে ছেকেণ্ড প্ৰভিজনেল এডমিশ্যন ইনটু দ্য ফাৰ্ষ্ট ইয়াৰ ANM ট্ৰেইনিং কোৰ্চ ইন দ্য ANM ট্ৰেইনিং স্কুল আণ্ডাৰ DHSFW আছাম আফটাৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিং। ইয়াতে ছেকেণ্ড প্ৰভিজনেল এডমিশ্যন লিষ্ট বুলি কি দিছে সেইটো বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে। কাৰণ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্টখন একেলগে প্ৰকাশ কৰিছিলে। সেইখন ফাৰ্ষ্ট বুলিয়ে ধৰিছে। ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্টখন কম্বাইন কৰি আপলোড কৰিছিলে। বাকী থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত এক্সট্ৰাকৈ আপলোড কৰিছে বাবে ছেকেণ্ড টাইম, মানে ছেকেণ্ড প্ৰভিজনেল বুলি দিছে। থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰে হয়, কিন্তু ছেকেণ্ড প্ৰভিজনেল লিষ্ট। ইয়াতে দিয়া আছে ডেট DHSFW পাব্লিছ কৰা বুলি দিয়া আছে। আপোনালোকে ৱেবছাইটত চাই ল'ব পাৰিব, আমি দেখাই দিছোঁ। ইয়াৰে এডমিশ্যন ডেটটো হৈছে 20 জানুৱাৰী 2026, অৰ্থাৎ আপোনালোকে 20 জানুৱাৰী 2026ত এডমিশ্যনটো ল'ব লাগিব। ইয়াতে দিয়া আছে অল দ্য চিলেক্টেড কেণ্ডিডেট আৰ হেয়াৰ বাই ডাইৰেক্টেড টু দ্য ৰিপৰ্ট টু দ্য অফিচ অফ দ্য প্ৰিন্সিপাল অফ ৰেচপেক্টেড ANM ট্ৰেইনিং স্কুল। এডমিশ্যনটো ল'বৰ কাৰণে ক'ত যাব লাগিব? এডমিশ্যনটো ল'বৰ কাৰণে আপোনালোকে যিখন কলেজত চিট পাইছে বা যিখন স্কুলত চিট পাইছে, ANM ট্ৰেইনিং স্কুলত চিট পাইছে, সেই ANM ট্ৰেইনিং স্কুলখনত যাব লাগিব। ANM ট্ৰেইনিং স্কুলখনৰ নাম আপোনালোকৰ মেৰিট লিষ্টত দিয়াই আছে। আপোনালোকে গুগলত চাৰ্চ কৰিলে প্লেচবিলাক পাই যাব। মষ্ট অফ ANM ট্ৰেইনিং বা GNM ট্ৰেইনিং কলেজবিলাক ক'ত থাকে? চিভিল হস্পিটেলত থাকে। আপোনালোকে যিখন ডিষ্ট্ৰিক্টত চিট পাইছে সেই ডিষ্ট্ৰিক্টৰ মেইন চিভিল হস্পিটেলখনতো যাব পাৰে। মষ্ট অফ ANM ট্ৰেইনিং স্কুলবিলাক চিভিল হস্পিটেলত আছে। সকলোবিলাক ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব, অৰিজিনেল আৰু জেৰক্স দুয়োটাই। আপোনালোকে যদি 20 জানুৱাৰীত এডমিশ্যন নলয় তেনেহ'লে আপোনালোকৰ চিটটো কেঞ্চেল হৈ যাব। ইয়াতে দিয়া আছে দেয়াৰ চিট চেল বি কেঞ্চেল। এতিয়া কি আপোনালোকে ডকুমেণ্ট লৈ যাব লাগিব? এই ডকুমেণ্টবিলাক আপোনালোকে এটা ছাবমিট কৰিব লাগিব। এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অফ মেট্ৰিক এণ্ড হাই ছেকেণ্ডেৰী। আপোনালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ এডমিট, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট লাগিব। নেক্সট কাষ্ট চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট, PRC। এইখিনি লৈ যাব লাগিব। বহুত কেইটাৰ উইথহেল্ড আহিছে। উইথহেল্ড হোৱাৰ কাৰণটো হৈছে তেওঁলোকে এই ডকুমেণ্টখিনিৰ কিবা এখন দুখন ডকুমেণ্ট লাইক PRC, কাষ্ট চাৰ্টিফিকেট এইবিলাক আপলোড কৰোঁতে বা কাউন্সিলিঙত যাওঁতে দিব পৰা নাছিলে। আপোনালোকে 20 তাৰিখৰ ভিতৰত এই ডকুমেণ্টখিনি বনাই কিনে জমা দি দিব। নেক্সট এটা পইণ্ট দি আছে দ্য এডমিশ্যন অফ দ্য কেণ্ডিডেট আৰ ছাবজেক্ট টু দ্য satisfactory medical fitness certificate issued by zone director
তো আপোনালোকৰ এখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগিব। তো মেডিকেল ফিটনেছ চাৰ্টিফিকেটখনৰ কথা কৈ দিওঁ। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰৰ অফিচত যাব। তো জইণ্ট ডাইৰেক্টৰ অফিচটো মেইনলি চিভিল হস্পিটেলতে এটেচ থাকে। তো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ চিট পোৱা কলেজত নহয়, নিজৰ ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰৰ অফিচত যাব। তো যাই কিনে জইণ্ট ডাইৰেক্টৰক ক'ব যে মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগে, আপোনালোকৰ এডমিশ্যন পোৱা তথ্যখিনি তাহাঁতক দেখাই দিব। তো তেওঁলোকে মেডিকেল ফিটনেছ চাৰ্টিফিকেট এখন বনাই দিব। তো যদি আপোনালোকে উইথিন টাইম তো 20 জানুৱাৰীৰ ভিতৰত আপোনালোকে যিবিলাকৰ উইথহেল্ড আহিছে আৰু তো তেওঁলোকে ডকুমেণ্টবিলাক ছাবমিট কৰিব নোৱাৰে, তেন্তে তেওঁলোকৰ চিটকেইটা কেঞ্চেল কৰি দিব। তো বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো ANMৰ এডমিশ্যন ডেটটো হৈছে 20 জানুৱাৰী তাৰিখে। তো আপোনালোকে মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন জইণ্ট ডাইৰেক্টৰৰ পৰা বনাব লাগিব। তো কি ডকুমেণ্ট লাগে দিয়াই আছে। বাকী এই ভিডিঅ'টো এইখিনি। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।